অন্তিম প্ৰচাৰ আৰু খন্তেক সময় পিছতে প্ৰচাৰ অভিযানৰ সামৰণি পৰিব আৰু এই সামৰণি প্ৰচাৰ চলাবৰ কাৰণে মই দৰং ওদালগুৰি লোকসভাৰ টংলালৈকে আহিছোঁ আৰু ইয়াত যি ধৰণে ৰাইজে উৎসাহেৰে ওলাই আহিছে সকলোৱে শোভাযাত্ৰা কৰি শেষৰ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'বলৈ আহিছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এইকেইটা দিন মই দৰং ওদালগুৰি যলৈকে গৈছোঁ যি পৰিৱেশ দেখিছোঁ এই পৰিৱেশৰ পৰা নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। এই 5টা সমষ্টিতে আমি বিজয়ী হ'ম, 5টাতে আমি বিজয়ী হ'ম, তাত চিন্তা কৰিবলগীয়া নাই। আচলতে আজিৰ তাৰিখত বিৰোধী বুলি ক'লে বিৰোধী নাই, বিৰোধী শূন্য। কংগ্ৰেছৰ যিখন হাত এই হাতখন ইতিমধ্যে কবৰস্থ হৈ গৈছে, ই আৰু নাই, ৰাইজৰ মাজত নাই আৰু আগন্তুক 50 বছৰলৈকে নাহে, চিন্তা নকৰিব। হাতো নাই, তলা চাবিও নাই আৰু অন্যান্য দলটো নাই। গতিকে নাঙলটো আৰু ইয়াতে 2-এখন ঠাইত ক'ৰবাত দেখি আছে, কিন্তু আজিকালি নাঙলৰ জামানা নাই, এতিয়া ট্ৰেক্টৰৰ জামানা। ট্ৰেক্টৰ চলি আছে তীব্ৰগতিত। আমাৰ লগত পদুম ফুলৰ লগত ট্ৰেক্টৰে হাতীয়ে চব একেলগে চলি আছে। ইয়াত আৰু বেলেগ নাই। নাঙল এতিয়া নাঙলৰ জামানাটো গ'ল, এতিয়া নাঙলৰ দিন শেষ হ'ল আৰু মই ভাবোঁ যে নাঙল পাৰ্টীয়ে নিজে নিজে ভাবি ল'লে যে এতিয়া আৰু তেওঁলোকৰ একো নাই আৰু মোটামুটি শুই গৈছে বুলি ধৰক নাঙল পাৰ্টী। কথাটো হ'ল ইমান দিন বহুত মানুহে সংখ্যালঘুৰ ঠিকা লৈ থৈছিলে, সংখ্যালঘুক লৈ ৰাজনীতি কৰি আছিলে, সংখ্যালঘুক ধৰ্মৰ কথা কৈ ভয় খোৱা এইবিলাক কৰি আছিলে। কিন্তু আজি সংখ্যালঘু মানুহে যোৱা 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘু ৰাইজৰ উন্নয়ন দেখিছে, সুৰক্ষা দেখিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘু ৰাইজে পাবলগীয়া সকলো অধিকাৰ পাইছে। গতিকে সংখ্যালঘু মানুহ হিলদল ভাঙি আজি ওলাই আহিছে আৰু তেওঁলোকৰ যিটো ৰাজনৈতিক মুটাভা ল'বৰ কাৰণে সংখ্যালঘুক ব্যৱহাৰ সেইটো নোহোৱা হৈ গৈছে। সেইকাৰণে তেওঁলোকে একেবাৰে ধৰফৰাই ফুৰিছে, যি টি কৈ ফুৰিছে। কিন্তু এইবাৰ সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত, নৰেন্দ্ৰ মোদীৰ লগত আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। নাঙল এনেও নাই, আজিকালি নাঙল নাই, চব ট্ৰেক্টৰে হৈ গ'ল। গতিকে নাঙল যিহেতু নোহোৱা হয় ট্ৰেক্টৰলৈকে গুচিয়ে গ'ল, এতিয়াতো নাঙলখন কোনে ধৰি ৰাখিব? আপোনালোকে টিভিত অলপ হাগ্ৰা মহলৰ কথা শুনি ভাল পায় কাৰণে দেখুৱাই থাকে, সেইকাৰণে নাঙলটো চলি থকা বুলি ভাবিছে। ৰাইজৰ মাজত নাঙল নাই, অকল হাগ্ৰামা মহিলাৰ ৰসিক কথাখিনি শুনিবৰ কাৰণে নাঙলৰ কথাটো প্ৰাসংগিক হয় মাজে মাজে, তাত বাহিৰে একো নাই। গাঁৱত যদি যায় নাঙল দেখা নাপায়। আৰু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ, জনতাৰ সপোনৰ দেশ গঢ়িব, জন্মভূমিৰ মান ৰাখিবলৈ মোদীজীৰ সপোন দিঠা কৰিমে, বিজেপিক জিকাই আকৌ আমি আনিমে। এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। এই কাৰ্যসূচী টংলা হাই চৌখান পথাৰৰ পৰা আমি টংলা ষ্টেচনলৈকে এই বিজয় সংকল্প পদযাত্ৰাত আমাৰ অসমৰ মাননীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজি এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি 48তম টংলা বিধানসভা তেখেতৰ এই পদযাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ। আমি এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া বিজয় সাব্যস্ত কৰিবৰ কাৰণে অসমৰ মাননীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী দেৱেন্দ্ৰ মল্ল বৰুৱা ডাঙৰীয়া টংলাত প্ৰদৰ্শন কৰিছে। এই পদযাত্ৰাত তেখেতে অংশগ্ৰহণ কৰিছে। আমি সকলো ৰাইজে তেখেতক পুষ্প আদৰণি কৰিছোঁ। ধন্যবাদ। আজিৰ এই কাৰ্যসূচীত অসমৰ মাননীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তেখেতৰ লগত আমি টংলাবাসী ৰাইজে সহযোগ কৰিছোঁ।
আচ্ছা বহুত মানুহ হৈছিল বোলে মানুহ ইমান দেখাই নেকি Hah?